गुड मर्निंग गाइस, कैसे हो आप लोग? আজি বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' বনাম বুলি ওলাইছোঁ, গতিকে আপোনালোকে চাই থাকিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এই এতিয়া বনাইছে আমাৰ ৰাতিপুৱাই দোচা। চাম্বাৰখিনি নাই, চাম্বাৰ শেষ হ'ল। আছে যদি দিয়া অলপমান মোক। চাটনি নাই কিন্তু আমাৰ। আজি এতিয়া মই খাই লৈ কিনে যাই আছোঁ মিলত ধান বান্ধাৰ কাৰণে। চুঙা পিঠা খাম, গতিকে ধানখিনি বান্ধি আনো, মিলৰ পৰা আহোঁ, তাৰপিছত চুঙা পিঠা খাম। দেখাই আছোঁ মই আপোনালোকক, গতিকে চাই যাব ব্লগটো। ভাল লাগিলে কমেণ্ট কৰি জনাব, বেয়া লাগিলে কমেণ্ট কৰি গালি দিব। এয়া চাওক, এয়া হৈছে চাম্বাৰ। ৰাতিৰে গৰম নাই, ঠাণ্ডা ঠাণ্ডা। দোচাখিনি গৰম। দোচা 3টা বনাইছি, তাতে অত হাল্লা কৰে। হেল্ল' গাইছ, এতিয়া আমি যাই আছোঁ বৰ্তমান মিলত ধান বান্ধাৰ কাৰণে। আৰু এই ৰিক্সাখন চলোৱাৰ কাৰণে অলপমান মই ডিষ্টাৰ্ব পাওঁ, যিহেতু অলপমান তাত ওপৰ চাপৰ আছে, তলৰ আছে। সেইকাৰণে মই মোৰ লগত লৈ ল'লোঁ বিকাশক, আৰু বিকাশক লৈ কিনে এতিয়া এনেকৈ চলাই যাই কিনে আমি মিল পাম অলপ দেৰিকৈ। গতিকে মিল পাই কিনে আপোনালোকক দেখাই আছোঁ মই কেনেকৈ। মই মিলৰ পৰা আহি পাই গ'লোঁ এই ধান বান্ধি কিনে। এইয়া ধান, এতিয়া ধান নাই, চাউল। এতিয়া আমি কালি পৰহিলৈকে আমি পিঠা খাম, চুঙা পিঠা। মই মিলৰ পৰা আহি ঘৰ পাই গ'লোঁ, আৰু আমাৰ কেকৰি বাইতে মোবাইল চাই বহি গৈছে, ভাত ৰন্ধাই নাই, তেওঁ 1 বাজিল। দেউতাকে নিজে নিজে শুই ল'ব। ইতা মই পানী গৰম কৰোঁ, পানী গৰম কৰি কিনে মই গা ধুওঁ। আৰু ঘৰৰ ভিতৰত কি আন্ধাৰ, লাইন নাই নেকি? লাইন আছে, আছে। গতিকে গাছ, মোৰ ভিডিঅ'টো চাই থাকিব একদম শেষলৈকে। চুঙা পিঠা খাওক লাগি, চুঙা পিঠা বনাম। চুঙা পিঠা বনোৱা ৰেচিপিটো আপোনালোকক দেখাম। গতিকে গা ধোৱাৰ পিছত আৰু যেতিয়া ব্লগটো আৰম্ভ কৰিম, তাৰপিছততো আপোনালোকে গম পাবই, দেখা পাবই। এতিয়ালৈকে অন্ত কৰি থ'লোঁ ইয়াতে। হেল্ল' গাইছ, আজি এটা দ্বিতীয় গুড মৰ্ণিং আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ এই ব্লগটো। আজি মই যাই আছোঁ অলপমান খেতি পথাৰত সাৰ দিবৰ কাৰণে। বেহৰৰ খেতি কৰিম আমি, তাতে আজি সাৰ ছিটাম অলপমান। গতিকে চাইকেলত মই যাই আছোঁ, চাইকেলত যাই আছোঁ, চাই লওক গাইছ। ঘৰত আহোঁ যেতিয়া অলপমান কাম কৰিবই লাগিব, অলপ খেতিত কাম কৰি আছোঁ। আৰু ঘৰৰ পৰা অলপমান মই আহি আছোঁ এতিয়া বাহিৰত ওলাই। এয়া চাওক ধাননি পথাৰ, ধান কাটা হৈ গ'ল বৰ্তমান। আৰু এইখিনি চাওক আলু খেতি। আৰু আগত আছে আমাৰ বেহৰৰ খেতি। বেহৰ বৰ্তমান সিঁচা নাই, আজি সাৰ দিম। সাৰ দি তাৰপিছত আৰু মাটি চাহ কৰিবলগীয়া আছে, অলপমান ট্ৰেক্টৰ চলাব লগা আছে। ট্ৰেক্টৰেৰে হাল বাই কিনে পিছত বেহৰ সিঁচিব লাগিব। আৰু এতিয়া বৰ্তমান মই আহি আছোঁ এই বেহৰৰ খেতিখিনিত সাৰ দিয়াৰ কাৰণে, সাৰ দিবৰ কাৰণে আহি আছোঁ। গতিকে চাই থাকিব ভিডিঅ'টো আপোনালোকে। उस दिन जो हम लोगों ने गोभी का पौधा लगाया था, ये देखो ये 4 दिन में थोड़ा बड़ा हो गया है। ये देखो, ये जो छोटा वाला है, ये नया पत्ता आ गया है। ये जो छोटा छोटा वाला, ये नया पत्ता आ गया। आज 4 दिन हो गया। 4 दिन पहले मैं ये लगाया था गोभी, अभी 4 दिन में इतना बड़ा हो गया है।
और अगली बार मैं जब घर आऊँगा ना तब तक ये गोभी हो जाएगा, खाने का लायक हो जाएगा बड़ा बड़ा। ये गाइस देखो मेरा जो दोनों साइड में लेफ्ट राइट दोनों साइड में जो गोभी का फोटो देख रहा है ना, ये पिछले साल का है। देखिए कितना बड़ा बड़ा हो गया था पत्ता गोभी। ये पिछले साल का है, दोनों पिछले साल का है। इस बार भी हो जाएगा ऐसे, कुछ टाइम लगेगा, 1-1.5 महीना 2 महीना, तब तक ये भी बड़ा हो जाएगा। চাই থাকক এয়া সেইফালে সেইখিনি ধাননি পথাৰ আছিল, ধান কাটি হৈ গ'ল আৰু এইখিনি চিধাই এনেকৈ বেহৰ সিঁচিম আমি। আজি ইয়াতে সাৰ পেলাম। এয়া চাওক, এই বেৰখনৰ সিপাৰে বাৰু সেইখিনি আমাৰ নহয়, সেইখিনি বেলেগৰ। চলো গাইজ চাই থাকিব ভিডিঅ'টো, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰি জনাব আমাৰ খেতি পথাৰখন কেনেকুৱা লাগে। আৰু যেতিয়া আমাৰ এই খেতিবিলাক ডাঙৰ হৈ যাব তেতিয়া মই এটা আৰু ব্লগ বনাম, গতিকে চাই থাকিব। আৰু গাইজ আমি এতিয়া যাম খেতি পথাৰত সাৰ সিঁচিবৰ কাৰণে। আৰু সাৰখিনি সিঁচাৰ আগতে এনেকৈ বঢ়িয়া কৰি মিক্স কৰি ল'ব লাগিব। ইয়াতে 4টা বস্তাত কিবা কিবি সাৰ আছে, কি ইউৰিয়া পটাছ কি আছে, এইখিনি গোটেইখিনি লগাই এনেকৈ বঢ়িয়া কৰি মিক্স কৰি ল'ব লাগিব। মিক্স কৰি তাৰপিছত মিক্স কৰি বস্তাত ভৰাই কিনে যাই আছোঁ খেতি পথাৰত। তাৰ আগতে আমি বঢ়িয়া কৰি মিক্স কৰি ল'ম, চাই থাকিব। মানে অসমীয়াত ক'লি সৰিয়হ ইয়াতে সিঁচিব। এইটো চাওক আমাৰ দাদাই ইয়াতে সাৰ দি আছে, আৰু মই এনে লগত আছোঁ অলপমান হেল্প কৰি কিনে এইখিনিত। মানে अकेला थोड़ा सा डिस्टर्ब हो जाता है ना, इसलिए ये जो बोरी देख रहे हैं ना, ये बोरी इसमें सब भरा हुआ है। ये उधर भी है, उधर भी है, सब कुछ इसमें बोरी में भर के इसमें ठेला गाड़ी, हम लोग इसको ठेला गाड़ी बोलते हैं, आप लोग क्या बोलते हैं? ये थैला इसमें भर के इधर लाया है, उधर से ऐसे घुमा के इधर से ऐसे घुमा के इधर लाया है। अकेला थोड़ा डिस्टर्ब हो जाता है ना इसको चलाने में, इसलिए मैं भी आया हूँ थोड़ा सा मदद करने के लिए खेती में। ऐसे खेती करने का मेरा तो इतना आदत नहीं है, थोड़ा सा साथ में रह के थोड़ा मदद कर सकता हूँ। ये देखिए